হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুড নিউজ। অসম পুলিচৰ যিসকল এছপিৰিয়েণ্ট আছে বা যিসকল কেণ্ডিডেটছ আছে, চ' তেওঁলোকৰ কাৰণে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি এটা নিউজ চেনেলত নিউজ লাইভত তেওঁৰ যোনটো নিউজ লাইভ চেনেল আছে তাতে তেওঁ এটা ভিডিঅ' আপলোড কৰিছিলে বা এটা ভিডিঅ'ত তেওঁ কৈছিলে যে আসাম পুলিচৰ যোনটো আপাৰ এজ লিমিট হয় সেইটো বঢ়াব আৰু লগতে যোনটো এজৰ কাট অফ ডেট হ'ল সেইটো 1 জানুৱাৰী 2025 ধৰা হ'ব। ঠিক আছে, চ' সেইখিনিৰ ওপৰত মই ডিছকাছ কৰিম। তাৰে ভিডিঅ'টো মই আপোনালোকক ফুটেজটো দেখুৱাম। তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ ইয়াতে আসাম পুলিচৰ বহুতখিনি ভেকেঞ্চি ওলাইছে, যেনেকৈ নতুনকৈ ওলাইছে টেইলৰৰ পষ্ট ওলাইছে, ড্ৰেছাৰৰ পষ্ট ওলাইছে 2টা। ঠিক আছে, নাৰ্ছ, ক্ৰেফ্টমেন ইনষ্ট্ৰাক্টৰ, ক্ৰেফ্ট হোল্ডাৰ হেল্পাৰ, য়োগা ইনষ্ট্ৰাক্টৰ, তাৰপিছত য়োগা ইনষ্ট্ৰাক্ট্ৰেছ আৰু লগতে ফাৰ্মাচিষ্ট ইন প্ৰিজন ডিপাৰ্টমেণ্ট সেইবিলাকৰ পষ্ট ওলাইছে। লগতে গ্ৰেড 4ৰো 181টা পষ্ট ওলাইছে আসাম পুলিচত। 6টা পষ্ট ওলাইছে গ্ৰেড 4 ষ্টাফ ইন আসাম কামাণ্ডো বেটেলিয়নছ আৰু 69টা পষ্ট ওলাইছে গ্ৰেড 4 DGCD আৰু CGHGত ওলাইছে। ঠিক আছে, আৰু 138টা পষ্ট ওলাইছে জেইল ৱাৰ্ডেন প্ৰিজন ডিপাৰ্টমেণ্টত ওলাইছে। ঠিক আছে, তেনেকুৱা ধৰণৰ পষ্ট ওলাইছে জেইল ৱাৰ্ডেনৰ। আৰু লগতে 211টা পষ্ট ওলাইছে ফৰেষ্টাৰ গ্ৰেড 1, 504টা পষ্ট ওলাইছে ফৰেষ্ট গাৰ্ড, 74টা পষ্ট ওলাইছে গেম ৱাটচাৰ, 405টা পষ্ট ওলাইছে AFPF কনিষ্টবলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত, 642টা পষ্ট ওলাইছে কনিষ্টবল WWTত। ঠিক আছে, এটা পষ্ট ওলাইছে কনিষ্টবল টিত। তেনেকুৱা ধৰণে এনেকৈ 137টা পষ্ট ওলাইছে ফায়াৰমেন আৰু 41টা পষ্ট ওলাইছে ইমাৰ্জেঞ্চি ৰিক্ৰুটাৰ। ঠিক আছে, 733টা কনিষ্টবল গ্ৰেড 3 ওলাইছে, 11টা পষ্ট ওলাইছে বেনমেন। ঠিক আছে, কনিষ্টবল 2টা পষ্ট ওলাইছে বালগাৰ। চ' তেনেকৈ ধৰণৰ বহুত ধৰণৰ পষ্ট ওলাইছে। আৰু লগতে যোনখিনি আগতে পষ্ট ওলাইছিলে ধৰক কনিষ্টবল UB, কনিষ্টবল AB, ছাব ইনস্পেক্টৰ। ঠিক আছে, ছাব ইনস্পেক্টৰ AB UB সেইখিনি এছিষ্টেণ্ট জেইলৰ, চ' লগতে ষ্টেচন অফিচাৰ। ঠিক আছে, সেইখিনি যোনখিনি পষ্ট ওলাইছিলে তাৰ কাৰণে অনলাইন এপ্লিকেশ্যনৰ পিৰিয়ডটো আগতে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো আছিলে 22 জানুৱাৰী 2026, সেইটো এক্সটেণ্ড কৰি পেলাই 22 ফেব্ৰুৱাৰী 2026লৈকে কৰা হ'ল। আৰু ইয়াতে যদি আমি টোটেল ভেকেঞ্চি চাওঁ 5704টা ভেকেঞ্চি এডভাৰটাইজমেণ্ট বৰ্তমান উলিয়ালে। টোটেল 6000 উলিয়াম বুলি কৈছিলে, অলমষ্ট 6000 ওচৰা ওচৰিকৈ। আৰু যদি কিবা ভেকেঞ্চি ওলাই গম নাপাওঁ, ইমানখিনি ভেকেঞ্চি তেওঁলোকে ৰিলিজ কৰিছে। ঠিক আছে, আৰু লগতে এই পৰীক্ষাবিলাকৰ কাৰণে আসাম পুলিচৰ অভাৰঅল মোৰ তাত এটা কোৰ্চ আছে পেকেজৰ। চ' আসাম পুলিচ ইয়াতে ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, কনিষ্টবল, ড্ৰাইভাৰ, ফায়াৰমেন। ঠিক আছে, সেই গোটেইবিলাক জেইল ৱাৰ্ডেন গোটেইবিলাক বস্তু গ্ৰেড 4 গোটেইবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব। এটা 250 ৰুপিছৰ এটা কোৰ্চ আছে, আপোনালোকে ল'ব পাৰে। ইয়াতে PDF ফৰ্মেটত কোৰ্চবিলাক থাকিব, MCQs ফৰ্মেটত থাকিব, এজ পাৰ চিলেবাছ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে, মোৰলে যিমানখিনি দৰকাৰ পৰে। ঠিক আছে, গোটেইখিনি পাই যাব। বাকী মেথছৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। 250 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু কোৰ্চখিনি ইংলিছ মিডিয়াম ভাৰ্জনত এভেইলেবল আছে। ঠিক আছে, মই সেইটো কাৰণে কৈ দিছোঁ। আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি মোক জনাব পাৰে। বাকী আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে কি ক'লে সেইটো এবাৰ শুনি লওঁ ভিডিঅ'টোত। মানে যোনটো এজৰ যোনটো কি বুলি কয় আপাৰ এজ লিমিটটো যোনটো এক্সটেণ্ড কৰাৰ কথা ক'লে, যোনটো ইনক্ৰিজ কৰা ক'লে, সেইটোৰ বিষয়ে কি কৈছে সেইটো আমি অলপ শুনি লওঁ। আপুনি তেওঁৰ নিজৰ মুখেৰে কথাখিনি শুনক। তিনিটা সৰু সৰু খবৰ মই আপোনালোকক দিব খুজিছোঁ। বহু দিনৰ পৰা পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1/1/2026ৰ পৰা গন্তি কৰিব নালাগে, 1/1/2025ৰ পৰা গন্তি কৰিব লাগে। যদি আমি 1/1/2025ৰ পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1/1/2025ত বয়সৰ সীমা নধৰাৰ কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব, তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1/1/2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1/1/2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ
26 বছৰলৈকে বঢ়াই দিছো ইয়াৰ সুফল মই ভাবো আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ও আমি 15 দিন বঢ়াই দিম যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে দ্বিতীয়তে চ' আপোনালোকে শুনিলে তেওঁ কথাখিনি যিখিনি ক'লে চ' আপাৰ এজ লিমিটটো বঢ়োৱা হৈছে ইয়াতে কনিষ্টবলৰ কথা কৈছে কিন্তু হয়তো বাকী অন্য যোনখিনি পোষ্ট ওলাইছে সেইখিনি ক্ষেত্ৰতো তেওঁলোকে সেইটো বস্তু এক্সটেণ্ড কৰিব যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া আপোনালোকে বস্তুটো গম পাব ঠিক আছে চ' ইয়াতে এনেই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে অকল কনিষ্টবলৰ কথা ক'লে কিন্তু আপোনালোকে হয়তো বাকী পোষ্টখিনিতো এইটো ইফেক্টিভ হ'ব পাৰে ঠিক আছে চ' আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া সেইখিনি বস্তু গম পাব আৰু লগতে যদি আপোনালোকে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ এতিয়া বৰ্তমান আহি আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন চলি আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ধৰক ফাৰ্ষ্ট ফেব্ৰুৱাৰীত পৰীক্ষা আছে তাৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো 350 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কোৰ্চটো 375 ৰুপিছত এভেইলেবল আছে আপোনালোকে ল'ব পাৰে আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ যোনটো কোৰ্চ আছে ফুল কোৰ্চ 325 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত আছে MCQs উইথ আছে আৰু লগতে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাব মেথছৰ কাৰণে গোটেইবিলাক বস্তু কভাৰ কৰা হৈছে ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে কিছুমান এক্সটাৰ্নেল ভিডিঅ' লিংকো দি দিম চ' আপোনালোকৰ বাকী অন্য এক্সামবিলাকৰ কাৰণেও হেল্পফুল হৈ যায় আৰু ঠিক তেনেদৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ADREৰ অলৰেডি ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ ADRE সোনকালে আহি আছে ইলেকশ্যনৰ পাছতে আপোনালোকে বিজ্ঞাপন পাই যাব নটিফিকেশ্যন পাই যাব ঠিক আছে ADRE এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকী আছাম পুলিচৰ কথাটো ক'লোৱে ইয়াতে আছাম পুলিচৰ যিমান এইবাৰ পোষ্ট ওলাইছে টোটেল পোষ্ট আছিলে 5704টা পোষ্ট এতিয়ালৈকে এডভাৰটাইজমেণ্ট কৰিছে সেই গোটেইবিলাক পোষ্টৰ কাৰণে 250 ৰুপিছত এটা অভাৰঅল এটা কি বুলি কয় ষ্টাডি মেটেৰিয়েলছৰ পেকেজ আছে আপোনালোকে ল'ব পাৰে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ যাব যেনেকৈ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ গুৱাহাটী হাইকোৰ্ট ADRE DSS DME আছাম পুলিচ গোটেইবিলাক বস্তু কভাৰ হৈ যাব 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু এইটো বছৰতে আপোনালোকৰ APSC CDPO আহিব বুলি শুনি আছোঁ তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 চৰি আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব আৰু কোনো এনে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলাবিলাক এনেই জেনেৰেলি কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম পুলিচ SI বুলি সেই প্লেলিষ্টত গ'লে আছাম পুলিচৰ বিষয়ে বহুতখিনি ভিডিঅ'ছ পাই যাব আছাম পুলিচ সাব ইন্সপেক্টৰ ঠিক আছে এছিষ্টেণ্ট জেইলৰ গোটেইখিনিৰ ওপৰত আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম